ফলমূল খালে স্বাস্থ্যৰ উপকাৰ পোৱা যায় আমি সকলোৱে জানো, কিন্তু ফলমূল কেনেকৈ সঠিকভাৱে খাব পাৰি সেই কথা জনাটো বহুত প্ৰয়োজন। আজি মই কোন সময়ত ফল খালে ভাল হ'ব আৰু কোন সময়ত ফল খালে অপকাৰ কৰিব পাৰে সেই বিষয়ে ক'ব বিচাৰিম। ফল খোৱাৰ সকলোতকৈ ভাল সময় হৈছে ব্ৰেকফাষ্ট কৰাৰ 30ৰ পৰা 1 ঘণ্টাৰ আগত। আৰু আপোনালোকে যদি ব্ৰেকফাষ্ট আৰু লাঞ্চৰ মাজৰ সময়ত কিবা খাব বিচাৰে তেতিয়া ফল মূলকে স্নেক্স হিচাপে খাব পাৰে, সেয়াও বহুত ভাল। আৰু বিশেষকৈ ৰাতিপুৱা যদি ৱৰ্কআউট কৰে তাৰ পূৰ্বে বা তাৰ পিছত জলপান হিচাপেও ফল মূল খাব পাৰে বা এনেকৈ খোৱাটো আমাৰ কাৰণে খুবেই প্ৰয়োজন। আৰু ফল খোৱাৰ আটাইতকৈ বেয়া সময় হৈছে গভীৰ নিশা, অৰ্থাৎ আপুনি যদি ৰাতি শোৱাৰ আগে আগে ফল মূল খায় তেতিয়া কি হয়, আমাৰ ফলত যিটো ফ্ৰুক্ট'জ থাকে ইয়াৰ ফলত তেজত চেনিৰ পৰিমাণ বৃদ্ধি হয়, আৰু চেনিৰ পৰিমাণ যদি বৃদ্ধি হয় আমাৰ টোপনিত ব্যাঘাত জন্মাব পাৰে আৰু ইনচুলিন বৃদ্ধি হ'ব পাৰে। আৰু আহাৰ খোৱাৰ লগে লগেও ফল খোৱাৰ পৰা বিৰত থাকিব, কিয়নো ইয়াৰ ফলত আমাৰ ফাৰ্মেণ্টেশ্যন সৃষ্টি হ'ব পাৰে পেটত আৰু নানা ডিছকমফৰ্টৰ সৃষ্টি হয়, ব্লটিং হ'ব পাৰে, গেছ হ'ব পাৰে, এচিডিটি হ'ব পাৰে। গতিকে এই দুটা সময়ত ফল খোৱাৰ পৰা বিৰত ৰাখক আৰু ফল মূল খাওক, সঠিক সময়ত সঠিক পৰিমাণে নিতৌ ফল মূল খাওক আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক।